বন্ধু বান্ধৱীসকল আমি বাৰু সনাতনী হিন্দু নহয় আমি বাৰু মিয়া মিয়ানী কিন্তু আজি আপোনালোকক দেখাম মই সনাতনী হিন্দুৰ কিছুমান নিয়ম কানুন স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু ইফালে কি হৈছে এনকাউন্টাৰ আৰু মিয়ায়ে কি কৰিছে আমাৰ অসমীয়া বুৱাৰী জিয়াৰী একেবাৰে মাতিব নজনা বিলাকক কি কৰিছে তেওঁলোকৰ হাতত ৰাখিছে ৰাখি লৈ পেলাই তেওঁলোকে কি কৰিছে লাভ জাদা কিবা জাদা হেফোন মুঠতে জাদা আৰু আমাৰ অসমীয়া বিলাক কি হয় মানে একো নাজানে একে সহজ সৰল নাজানে ভাতকেইটাও লোকে খুৱাই দিব লাগে সেইকাৰণে মিয়াই আমাক ঠগি খাইছে সেইখিনি ভাষ্য হ'ল সনাতনী হিন্দু আৰু এইকেইটা ভাষ্য প্ৰদান কৰিছিলে লখিমপুৰৰ কিছুমান মানে ধেমাধৰাই আজি আপোনালোকক এনেকুৱা দৃশ্য কেইটামান দেখাম আপোনালোকে গমেই পাইছে উজনি অসমৰ নলবাৰীৰ পৰা আদি কৰি একে ছয়গাঁও তয়গাঁও যিখিনি আছে যিকেইটা এইকেইদিনত মানে হেৰি হৈছে এটা বিশেষ সম্প্ৰদায়ৰ লগত এইবিলাক হৈ আছে আৰু মৰিগাঁৱতো হৈছে মধ্য অসমে বুলি ক'ব পাৰি আৰু মৰিগাঁৱতো যি হৈছে ৰদেৰে মৰিয়াই কিবা কৰিছে মানে অনেক আৰু নহয় জানো আৰু তাতে কিছুমানৰ মানে একদম নিউজবিলাকত একেবাৰে কি দেখিব তেওঁলোকৰ সনাতনী হিন্দু নহয় জানো আৰু সেই সনাতনী হিন্দুকেইটাৰ ভগ্নী পত্নী কিটাকে আকৌ কি কৰে এই মিয়াজাকে আকৌ নিয়ে গম পাইছেনে কাৰণ তেওঁলোকে একো নাজানে যে ককায়েকহঁতে বা গিৰিয়েকহঁতে কিন্তু সনাতনী হিন্দু মাৰি থাকে কিন্তু তেওঁলোকে একো নাজানে এতিয়া মেইন কথাটো হ'ল কি আপোনালোকে জানে লখিমপুৰত যেতিয়াই নেকি মিয়াক উচ্ছেদ কৰিম বুলি কৈ আছে আৰু সেই উচ্ছেদৰ ভয় দেখাই পেলাই কিছুমান মানুহক কি কৰিছে তাত নিছে মিটিং পাতিছে তেওঁলোকৰ মছজিদত মিটিং পাতিছে আৰু মছজিদতে তেওঁলোকক কি কৰিছে সেই সনাতনী হিন্দুসকলে শপত পাঠ কৰাইছে মছজিদৰ ভিতৰত ৰখাই পেলাই শপত পাঠ কৰাইছে যে তেওঁলোকে আগতে যি দলত আছিলে সেইবিলাকত থকাটো তেওঁলোকৰ ভুল হৈছে আৰু বৰ্তমান এতিয়া তেওঁলোকে কি কৰিব বিজেপি দলত জইন কৰিছে আৰু বিজেপি দল মানে শুদ্ধ আৰু তেওঁলোকে ভুল কৰি পেলাইহে সেই কংগ্ৰেছ দলত আছিলে এয়া হ'ল তেওঁলোকৰ নিয়ম আৰু সেই সনাতনী হিন্দুকেইটা যিকেইটাই মিডিয়াৰ আগত এটা বৈকুণ্ঠ প্ৰিন্স বুলি কয় আৰু এটা এইটো নিৰ্মল পায়েং নেকি সেইতে লোকৰ মাইকীক আকৌ সেয়া দেখিছিলে নহয় মই শ্বৰ্ট ভিডিঅ' দি থৈছোঁ আপোনালোকে চাব কেনেকুৱা কৰিছিলে আৰু সেইটো একদম খুব চিঞৰি আছিলে কিন্তু তেওঁলোকৰ ঠাইতেই আকৌ এতিয়া লখিমপুৰত সেই মানে মছজিদত নি পেলাই সেইখিনি যে নিছে সেইখিনি কি সনাতনী হিন্দু মানুহ নেকি সেই হিন্দু মানুহখিনিক নি পেলাই যে শপত পাঠ কৰাইছে যে মানে উচ্ছেদ উচ্ছেদ যদি তহঁতক কৰিব নালাগে তহঁতে শপত খা যে আমি কংগ্ৰেছত থকাটো ভুল আছিলে আমি এতিয়া কি কৰিম বিজেপিত থাকিম আমাৰ বিজেপিত থকাটোহে শুদ্ধ আৰু সেইটো কৰিলে কি হ'ব তেওঁলোকৰ ঘৰবিলাক ৰক্ষা হ'ব আৰু সেইকাৰণে কি কৰিছে তাত মানৱ ডেকা জিন্দাবাদ বুলি সেই মানে মছজিদত তেওঁলোকক হৈধনি দিয়াইছে হৈধনি বুলিয়ে ক'ব লাগিব হৈধনি দিয়াইছে মানে চিঞৰাইছে আৰু ইয়াৰ আগতে কিছুমান মানে কি ক'ম আৰু এতিয়া সেইখিনি বাৰু বাদেই দিয়ক কিন্তু মই যদি মিছাকৈ কৈছোঁ আপোনালোকে হয়তো কিছুমান সৰু ভিডিঅ' ক্লিপ দেখিছে আৰু ময়ো দেখিছোঁ মই দেখাৰ পিছত যেতিয়া নেকি এইকেইদিন দেখিছে নহয় মানে এইকেইদিন বুলি নহয় একদম ইলেকশ্যনৰ আগৰ পৰা যেতিয়াই নেকি এই ৰ'জ আলি এনকাউণ্টাৰ হ'ল তাৰ পিছৰ পৰা বেছি হৈ আছে নহয় জানো আমাৰ ধেমাধৰাসকলে বেছি কৰি আছে কিন্তু সেই ধেমাধৰাসকলক কৈছোঁ মুখ্যমন্ত্ৰীৰ যে সোঁৱে বাৱে যে তেওঁলোকৰ কৰ্মচাৰীবিলাক দেখিছেনে তেওঁলোকৰ ৰং চেনেলৰ পৰা আদি কৰি নিউজ চেনেললৈকে যিমান চেনেল আছে তাত বাৰু কোনকেইটা সনাতনী হিন্দু বেছিকৈ আছে ক'ব পাৰিবনে এই মহামূৰ্খ কিছুমানক মানে কি ক'ব আৰু বুজায়ো লাভ নাই এইবিলাকক মানে কিবা কয় নহয় বুজোৱাক বুজাবা বোলে আকাৰে ইংগিতে আৰু নুবুজোৱাক বুজাবা কি কৰিবা ধুৰাৰ চাপৰিয়ে তেনেকৈ এষাৰ কথা আছে নহয় ঠিক তেনেকুৱা কথা আৰু তেওঁলোকক মই এতিয়া দেখাই দিছোঁ সেই লখিমপুৰত যিকেইটাই ইয়াত বেবাই থাকে ছ'চিয়েল মিডিয়াত বেবাই থাকে একদম ৰ'জ আলি ঘৰো উচ্ছেদ কৰিব লাগে ৰ'জ আলি ঘৰতো উচ্ছেদ কৰিব লাগে কিন্তু ৰ'জ আলিয়ে যাৰ লগত প্ৰেমলীলা কৰি পেলাই হত্যা কৰি হৈছিলে সেই তেওঁ কি ধোৱা তুলসী পাত আছিলে নেকি নিশ্চয়তো নাছিলে গতিকে সেই মাধুৰ্য বৰ্মনৰ জেঠায়েকে নিজেই কৈছে কেনেকুৱা চৰিত্ৰ তেওঁলোকৰ গতিকে বন্ধু বান্ধৱীসকল সেইবিলাক এতিয়া লেকচাৰ দি থাকিও লাভ নাই হয়নে নহয় ভালক পাই ভালে বোলে জাবৰক পাই খালে মই যদি ভাল মোক কোনোবাই কিবা কৰিব পাৰে নেকি নোৱাৰে গতিকে বন্ধু বান্ধৱীসকল মই যদি মিছাকৈ কৈছোঁ লখিমপুৰত তেতিয়া মছজিদৰ ভিতৰত কি চলি আছে আপোনালোকে চাই লওক আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলোঁ তাৰ আজি আমি
বিচাৰিছোঁ আমি আজি আল্লাহৰ ঘৰত বহি আল্লাহৰ নামত শপত লৈছোঁ যে অনাগত দিনত বিজেপি দলৰ লগত থাকিম আৰু দলৰ সকলো নীতি নিয়ম মানি চলিম মানৱ ডেকা জিন্দাবাদ মানৱ ডেকা জিন্দাবাদ আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলো তাৰ আজি আমি ক্ষমা বিচাৰিছোঁ আমি আজি আল্লাহৰ ঘৰত বহি আল্লাহৰ নামত শপত লৈছোঁ যে অনাগত দিনত বিজেপি দলৰ লগত থাকিম আৰু দলৰ সকলো নীতি নিয়ম মানি চলিম মানৱ ডেকা জিন্দাবাদ মানৱ ডেকা জিন্দাবাদ আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলো তাৰ আজি আমি ক্ষমা বিচাৰিছোঁ আমি আজি আল্লাহৰ ঘৰত বহি আল্লাহৰ নামত শপত লৈছোঁ যে অনাগত দিনত বিজেপি দলৰ লগত থাকিম আৰু দলৰ সকলো নীতি নিয়ম মানি চলিম মানৱ ডেকা জিন্দাবাদ মানৱ ডেকা জিন্দাবাদ আপোনালোকে দেখিলে মছজিদৰ ভিতৰত কি চলি আছে। এতিয়া কওকচোন আপোনালোকে নিজে, এইখিনি কি সনাতনী হিন্দু নেকি? লাজ পাব লাগে। এইবিলাক কৰি থকাৰ পিছতো আকৌ মিয়া বঙাল মোক মিয়ানী বুলি ক'বলৈ আহে। সেই মহামূৰ্খকেইটাক কৈছোঁ, তহঁতৰ মুখত এই গৰমটো দেখিছই নহয়, গতিকে আৰু ক'বলৈ নাই। আপোনালোকৰ পৰা লৈছোঁ বিদায়।